পৰ্বতজৰাৰ কাজিগাঁৱত জিলা যুৱ BPF আৰু BSUৰ মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত। বৃহস্পতিবাৰে ৰাতিপুৱা 11 বজাত পৰ্বতজৰা পৰখৰীয়া সমষ্টিৰ কাজিগাঁও চলেন্দ্ৰনাথ বৰ্মা মিনি ষ্টেডিয়াম খেলপথাৰত পৰ্বতজৰা যুৱ BPF আৰু BSUৰ সৈজনত এখন মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰে। উক্ত কাৰ্যসূচীত BPFৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিত্বত অনুষ্ঠিত মত বিনিময় কাৰ্যসূচীত পৰ্বতজৰাৰ পৰখৰীয়া সমষ্টিৰ MCLA মুনমুন বৰ্মা, কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া, জিলা কমিটিৰ বিষয়ববীয়া, 10টা VCDCৰ সভাপতি সম্পাদক, প্ৰাইমাৰী কমিটিৰ ভালেসংখ্যক সদস্য উপস্থিত হোৱাৰ লগতে শতাধিক BPF দলৰ নেতৃবৃন্দ আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আজি আমি পৰ্বতজৰা হিচাপে যুৱ BPF আৰু BSUৰ উদ্যোগত আমি আমাৰ সজাগতা এটা সভা ইয়াত অনুষ্ঠিত কৰিছো। 2025ৰ প্ৰথম আমি ডিষ্ট্ৰিক্ট হিচাপে এটা সজাগতা কাৰ্যকৰী সভা এটা অনুষ্ঠিত কৰিছো। চবৰ উপস্থিতি খুব ভাল লাগিছে। যুৱক আৰু BSU আৰু ইউথ ফালৰ পৰা আমাৰ এইটো মিটিঙত এক্সিকিউটিভ হিচাপে আমি 50জন এক্সিকিউটিভ কমিটি ইয়াতে উপস্থিত হৈছে। খুব ভাল লাগিছে। BPF জয় কৰাবৰ কাৰণে চবে হাতে কামে লাগি আছে। যেহেতু পৰিষদীয় নিৰ্বাচন সমাগত পৰ্বতজৰাত কেনেকৈ হ'ব বুলি পৰ্বতজৰা এক নং পৰ্বতজৰা 1 নং সমষ্টি, প্ৰথম সমষ্টি BTCৰ ভিতৰত 1 নম্বৰত আছে আৰু সদায় 1 নম্বৰত থাকিব। যেহেতু UPPLA কৈছে যে পৰ্বতজৰা এইবাৰ আমাৰ হ'ব, আমি দখল কৰিম, এই ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব নেকি? নাই, ৰাইজেতো সিহঁতক সন্মান জনোৱা নাই। ৰাইজে সিহঁতৰ লগত নাই। ৰাইজ BPFৰ লগত আছে, মুনমুন বাইদেউৰ লগত আছে আৰু সাগ্ৰাম মহিলাৰীৰ লগত আছে, BPFৰ লগত আছে। কিছুদিন আগতে ফেৰেংগাই আহি কৈছিল যে আপোনালোকে বোলে মাটি দখল কৰি চাহ বাগান বনাইছে, তেখেতে ধানৰ ভিতৰত উচ্ছেদ কৰিব। এই ক্ষেত্ৰত কি ক'ব? পৰ্বতজৰাৰ মাটি পৰ্বতজৰাৰ ৰাইজৰ হয় আৰু ইয়াতে ফেৰেংগাই আউটসাইড BTADৰ মানুহ হয় ইয়াতে ডাঙৰ কথা কৈ আছে। আমিও দেখা পাইছো, কাৰ্যকৰী নহয়। পৰ্বতজৰাৰ মাটি পৰ্বতজৰাৰ ৰাইজৰ কাৰণে হয়, পৰ্বতজৰাৰ উদ্যমী যুৱক যুৱতীৰ কাৰণে হয়। তাতে চাহ বাগান কৰি সিহঁতে জীৱন নিৰ্বাহ কৰি আছে। হেৰিৰ বাগান কৰি পেলাই যিবিলাক কাম কৰি পেলাই সিহঁতে কাৰ্যনিৰ্বাহ কৰি আছে। উদ্যমী যুৱক যুৱতীসকলে আগভাগ লৈ কাৰ্যনিৰ্বাহ কৰি আছে, খাই আছে। গতিকে পৰ্বতজৰাৰ মাটি পৰ্বতজৰাৰ উদ্যমী যুৱক যুৱতীসকলে ইউটিলাইজ কৰি আছে। ইয়াত ফেৰেংগাই কোনো পথেই উচ্ছেদ কৰিব নোৱাৰে। আৰু দেখা গৈছে যে এটা তাৎপৰ্যপূৰ্ণ কথা কৈছিল সেইদিনাখন, সাগ্ৰাম মহিলাৰী ডাঙৰীয়াই বোলে মদ খাই ফুৰে আৰু শুই কেনে মদেৰে মুখ ধুৱে। এই মানুহজন জাতি কেনেকে উন্নতি কৰিব বুলি কৈছে। এই ক্ষেত্ৰত আপোনালোকৰ দলৰ কিবা প্ৰতিক্ৰিয়া থাকিব নেকি? ফেৰেংগা কোনটো মাতৃৰ পেটৰ পৰা জন্ম হৈছে? ট্ৰাইবেল মানুহ মদ ট্ৰাইবেল মানুহৰ পৰম্পৰা। ট্ৰাইবেল মানুহ বড়ো মানুহৰ পৰম্পৰা হয়। গতিকে ফেৰেংগা কোনটো মাতৃৰ পেটৰ পৰা জন্ম লৈছে? আৰু আমি আজি ইয়াতে যুৱক সমাজক আমি অৱগত কৰাইছো। প্ৰমোদ বড়ো চৰকাৰে যি 2,16,000 মাটিৰ পট্টা দিছে বুলি সিহঁতে বিভিন্ন জাগাত সিহঁতে ৰাইজৰ আগত গাই আছে। সেইটো সম্পূৰ্ণভাৱে মিথ্যা। 2,16,000 মাটিৰ পট্টাৰ যি লিষ্ট আছে, এই মাটিৰ পট্টা পোৱা লিষ্টৰ পৰা আমি এইটোৱে গম পাইছো যে মাটিৰ পট্টা থকা মানুহৰ বতৰুৱা কৰি লোৱা মাটিটোকেই এওঁলোকে মাটিৰ পট্টা দিয়া বুলি সিহঁতে ফটা লেকচাৰ সিহঁতে পাৰি আছে। 2,16,000 মাটিৰ পাট্টা, যি পাট্টা মানুহে পাইছে সেইটো আমাৰ আই মাতৃৰ মাটিৰ পাট্টা থকা মাটি হয়। প্ৰমোদ বড়োই নতুনকৈ কোনো মাটিৰ পাট্টা দিয়া নাই। সকলোবিলাক যি কথা কৈছে সম্পূৰ্ণভাৱে মিথ্যা। মিছলীয়া চৰকাৰ। প্ৰমোদ বড়ো মিছলীয়া চৰকাৰ। 2,16,000 মাটিৰ পট্টা দিয়া প্ৰমোদ বড়ো নহয়। 2,16,000 মাটিৰ পট্টা আমাৰ পিতৃ মাতৃৰ মাটিৰ পট্টা হয়। মাটিৰ পট্টা থকা অলৰেডি মাটিৰ পট্টাটোকে সকলে মাটিৰ পট্টা দিছে বুলি মিছা কথা মাতি আছে।